নমস্কাৰ বন্ধু বান্ধৱীসকল, আহিলো আকৌ অন্য এটা ভিডিঅ'লৈ। আজি আছো মাজুলীত আছো। আজি মাজুলীৰ পৰা এটা আপোনালোকলৈ সুন্দৰ প্ৰতিবেদন লৈ আহিছো। মই আছো দক্ষিণপাট সত্ৰ। এই দক্ষিণপাট সত্ৰৰ বিষয়ে বহুখিনি কথা আলোচনা কৰিবলৈ আহিছো। বহুখিনি ইয়াৰ বিষয়ে জানিম, ইয়াৰ বৰ ভঁৰালৰ বিষয়ে জানিবলৈ আহিছো। বলকচোন আগুৱাই যাওঁ, তেওঁলোকৰ লগত কথা পাতিম আৰু কেনেধৰণে আহিব পাৰি ইয়াৰ পৰা ইয়ালৈ সকলোখিনি দিশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে। আহক আগুৱাই যাওঁ আমি। ইয়াত ধূপ চাকি আৰু বন্তি লৈ লৈছো। বলক আগুৱাই যাওঁ আমি এতিয়া। আপোনালোককো লৈ আহিছো, আহক। সোমাই মন ভাল লাগি যোৱাকৈ এভাগ মূৰ্তি দৰ্শন কৰিছো। মহাদেৱৰ মূৰ্তি বিৰাজমান হৈ আছে, চাওক আপোনালোকে। বহু মানুহৰ চিন্তা থাকে মাজুলীত মূৰ্তি পূজন নহয়, কিন্তু চাওক আপোনালোকে, স্বয়ং মই দেখুৱাই দিছো আপোনালোকক এইভাগ মহাদেৱৰ মূৰ্তি। এই ভাগ জিৰণি চহা বুলি ক'ব লাগিব। এয়া চব কিমান এভাগ সুন্দৰ ষ্ট্ৰাকচাৰ, কিমান মজবুত দি বনাইছে। ভিতৰলৈও সোমাম আমি, বহুখিনি কথা আলোচনা কৰিবলৈ যিহেতু আহিছো। কৃষ্ণ। আগৰে নে এতিয়া নতুনকে বনাইছে এইবিলাক? এইবিলাক আগৰে অৰিজিনেল বস্তু। এইবিলাক কি? এইবিলাক কি কচু খুটা বাৰু? খুব তেওঁলোক সত্ৰাধিকাৰী মানে। সত্ৰাধিকাৰী আৰু সৌজন নেকি? এইবিলাক ৰুম বিলাক যে, এইবিলাক কোনে থাকে? এইবিলাক সত্ৰীয়াসকল থাকে নে? সত্ৰাধিকাৰী হয়। অধিকাৰ থাকে। হয়। তাৰপিছত এইফালে আপোনাৰ ক'ৰবাৰ ল'ৰাবোৰ আহে, ডাঙৰ হয়, ডেকা ডাঙৰ হয়। হয়। কিছুমান পঢ়ি শুনি ওলাই যায়। এইবিলাক একদম ঘৰৰ ষ্ট্ৰাকচাৰ। ইয়াত মানুহ থাকে। মানে ভকত বৈষ্ণৱ এনে জিৰণিৰ কাৰণে নে হেৰি পাৰ্মানেণ্ট একদম? হয়। এই দক্ষিণহাতী, পূবহাতী, উত্তৰহাতী। হয়। এনেকে কৰিলে আপোনাৰ চাৰিহাতী আছে। হয়। এইফালে আছে আপোনাৰ মিউজিয়াম চিউজিয়াম যিখিনি এনেকে আপোনাৰ ভাল সত্ৰ আপোনাৰ আজি 350 বছৰ হ'ল এইখন সত্ৰ। গতিকে এইখনত ভাল দূৰ দূৰণি, মই সেই ভাগত এইভাগ যে বন্তি জ্বলা আপুনি জ্বলাই আহিলে। হয়। সেই বন্তিভাগ এতিয়া আপোনাৰ আমাৰ ৰাস উৎসৱ হয় নহয়, ৰাসতে উদ্বোধন কৰি সেই ভাগতে আমি প্ৰভু আমাকে দিলে দায়িত্ব চোৱা চিতা পৰিষ্কাৰ পাতি কৰিবলৈ। সেইবিলাকে কৰি আছো আৰু। মোৰ নাম বীৰেন। মই সত্ৰ বৈষ্ণৱৰ লগতে জড়িত। গাঁৱৰ মোৰ পৰিয়াল আছে।
আপুনি বৈৰাগ্য নহয়? নহয়, মোক সেই মন বিভাগতে দায়িত্ব দি থৈছে পুলিচ। হয়, আছোঁ আৰু দিয়ক। খুব ভাল আপোনাক লগ পাই। দক্ষিণপাট সত্ৰত যিহেতু আমি উপস্থিত আছো, আপোনালোকে জানে এখন দক্ষিণপাট সত্ৰৰ মেইন মুকুট ভাগ আপোনালোকক দেখাইছো, আৰু মই ভিতৰত বহুখিনি দেখুৱাবলৈ বাকী আছে, বৰ্তমান আপোনালোকক দেখুওৱা হোৱা নাই। মই বহুত ষ্ট্ৰাকচাৰ আৰু তাৰ যিবিলাক শিলাখণ্ড আছে সেইবিলাকো দেখুৱাম আপোনালোকক, বহুখিনি দেখাবলৈ চেষ্টা কৰিম। দক্ষিণপাট সত্ৰৰ এই মোৰ বাওঁ চাইডে দেখিছে, এই ভাগ হৈ গ'ল চাকি বন্তি জ্বলোৱা স্থান, আৰু এইফালে হৈ গ'ল এইখন সিংহাসন আছে, আপোনালোকক দেখাম মই। সিংহাসন ইয়াতে আছে বিৰাজমান হয়। দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰী আৰু পূজাৰী সকলো ইয়াতে লগ কৰিম আমি। যিটো ইয়াৰ বৰভঁৰাল আছে, সেই বৰভঁৰালটোৰ এতিয়া নতুনকৈ ষ্ট্ৰাকচাৰ চলাই আছে, কাম চলাই আছে। এইটো মিউজিয়াম হ'ব। ইয়াত মানে সকলো মানুহে চাব পাৰিব ইয়াতে। এইটো বৰভঁৰাল হৈ গ'ল। খুব এটা সুন্দৰ আটোম-টোকাৰি ধৰণে বনোৱা হৈছে এই বৰভঁৰালটো। মানে আমি বেক চাইডৰ পৰা আপোনাক এইটো দেখাইছো, ভিতৰ চাইডত আৰু দেখুৱাই যিহেতু অনুমতি নাই, মিস্ত্ৰীয়ে কাম চলাই আছে। খুব দ্ৰুত গতিত কাম চলি আছে। এই বৰভঁৰালটো মানে যিহেতু চিফ্ট কৰিব ইয়ালৈ গোটেই বস্তুখিনি সজাই ৰখা হ'ব, যি কীৰ্তিচিহ্ন আৰু তাৰ দিনৰ যিবিলাক কীৰ্তিচিহ্ন আছে সেইবিলাক সকলোখিনি ইয়াত মানে খুব আটোম-টোকাৰি ধুনীয়াভাৱে সজাই তোলা হ'ব। সেইটোৱে এইটো খুব বেছি কাম হৈয়ে গৈছে চাগিলে, খুব কম দিনৰ ভিতৰতে উদ্ঘাটন কৰিব বুলি আমি জানিব পাৰিছো। আমি আছো আজি দক্ষিণপাট সত্ৰৰ ৰাজভঁৰালত। এই ৰাজভঁৰালৰ পৰা এটা সৰু ভিডিঅ' লৈ আহিছো আপোনালোকলৈ। ইয়াত দেখাম আপোনালোকৰ ৰাজভঁৰালত কি কি বস্তু আছে, কি কীৰ্তিচিহ্ন আছে, কেনেধৰণৰ কি বস্তু আছে, সকলোখিনি দেখাম। এই ৰাজভঁৰালত মই প্ৰৱেশ কৰিছো, আৰু এই ৰাজভঁৰালৰ বিষয়ে জনা ব্যক্তি আছে, এজন ৰাজভঁৰালৰ গৰাকী, তেওঁৱে ৰাজপুৰোহিত বুলি ক'ব লাগিব। তেওঁ এতিয়া সকলোখিনি চোৱা চিতা কৰি আছে। এই ৰাজভঁৰালৰ যিমানখিনি কাম আছে তেওঁৱে সকলোখিনি সমৰ্পণ কৰিছে। নমস্কাৰ। নমস্কাৰ। আপোনাৰ এই ৰাজভঁৰালটোৰ লগত কিমান দিন হ'ল আপুনি জড়িত হৈ আছে? মই প্ৰায় 30 বছৰ। 30 বছৰ। আপোনাৰ জন্ম থাকিলে ইয়াতে? মোৰ ঘৰ শিৱসাগৰত জন্ম। শিৱসাগৰত জন্ম। শিৱসাগৰ চাৰিঙত মোৰ জন্ম। হয়। আৰু মই 7 বছৰ বয়সত আহিছো। হয়। আৰু এই দায়িত্বটো মোক দিয়া আগৰজন সত্ৰাধিকাৰে প্ৰায় 30 বছৰ। 30 বছৰ ধৰি আপুনি এই ৰাজভঁৰালটোৰ লগত বিশেষভাৱে জড়িত। হয়। আৰু এটা কথা জানিবলৈ বিচাৰিছো, ইয়াত বহুখিনি মানুহে জানিব পৰা মতে ইয়াত বৈৰাগ্য জীৱন ধাৰণ কৰিব লাগে, হয় নেকি বাৰু? আমি উদাসীন। হয়। আমাৰ ইয়াত থকা যিবিলাক আমি ল'ৰা আনি লওঁ বা নিজেই আহে, শিক্ষা দীক্ষাও দিওঁ সত্ৰীয়া, আৰু স্কুল কলেজতো পঢ়ুৱাওঁ। তেওঁলোকৰ যদি ইচ্ছা যায় সংসাৰিকত নামিবলগীয়া হ'লে যাওঁ বুলি আমি বিদায় দিওঁ, আৰু যিসকল থাকে আজীৱন ইয়াত থাকিব পাৰে, আৰু সত্ৰৰে পৃষ্ঠপোষকতাত তেওঁলোকে ইয়াতে মৃত্যুবৰণ কৰিব পাৰে। হয়। মই আপোনাক এইখিনিতে এটা সৰু কথা আপোনাৰ পৰা জানিব বিচাৰিছো। মই ৰাজভঁৰালটোৰ বিষয়ে বিশেষকে কথা পাতিবলৈ আহিছো, কিন্তু ইয়াত পাৰ্চনেলি আপোনাক এটা কথা সুধিব বিচাৰিছো। গুৰুজনাই কৈছিলে বা ভগৱান শ্ৰীকৃষ্ণই কৈছে, শ্ৰেষ্ঠ ধৰ্ম হৈছে গৃহস্থালী ধৰ্মত কৰি পিনি আপুনি প্ৰভুক চিন্তা কৰিবলৈ কৈছিলে। কিন্তু ইয়াত দেখিবলৈ পোৱা যায় যিসকলে মানে ধৰি লওক বৈৰাগ্য জীৱন বা হত্যা হৈছে, তেওঁলোকে কেতিয়াও এই মানে বিষয়ে হেৰি কৰা নাই। মানে গৃহ সংসাৰৰ লগত পুৰা তেল আৰু পানীৰ নিচিনা আছিলে। কিন্তু শংকৰদেৱেও নিজে গৃহ সংসাৰ কৰিছিলে, প্ৰভু শ্ৰী মাধৱদেৱেহে সংসাৰ কৰা নাছিলে। তাৰ বিষয়ে অকনমান আপুনি জনাওকচোন। ইয়াৰ এটা কথা হ'ল কি, এইবোৰ হ'ল সত্ৰবিলাক ৰজাই পতা। বহু সম্পদ দি পেলাই ৰাজ সত্ৰৰ নাম দি পেলাই ৰজাই পতা সত্ৰ। আমি সংসাৰিকত নামিলে আমাৰ মোহ বেছি জন্মিব। হ'লে এই ৰাজভঁৰালৰ ঐতিহ্যৰ যিবোৰ সম্পদবিলাক আমি হৰণ কৰিবলৈ ভয় নকৰোঁ, কুণ্ঠাবোধ নকৰোঁ, তেতিয়াহ'লে আজি আমি এই ভঁৰালটোত দেশ বিদেশৰ মানুহ আহিছে, সম্পদবোৰ ৰচাইছে, আৰু আমি যদি ঐতিহ্যৰ পৰা সংসাৰিকত নামিলে এই সম্পদবোৰ আমি সুৰক্ষিত কৰি ৰাখিব নোৱাৰোঁ। আৰু এই ৰখাৰ বাবেই আমি উদাসীন ধৰ্ম লৈ ৰখাৰ বাবেই আমি সত্ৰখনৰ ঐতিহ্যৰ কলা কৃষ্টি
আৰু সম্পদবিলাক সুৰক্ষিত কৰি ৰাখিছোঁ। এতিয়া কালক্ৰমে দেশ বিদেশৰ জাপানৰ পৰাও আহিছে। আমি অসমীয়াই বুকু ফিন্দাই সম্পদখিনি দেখুৱাব পাৰিছোঁ। আৰু আমি যে কালচাৰ শিল্পী যে সময়ত অতি শক্তিশাল আছিলোঁ তাৰ পৰিচয়টো দিবলৈ বাধ্য হৈছোঁ। আপোনালোকে কথাটো এইখিনিতে লক্ষ্য ৰাখিব, তেওঁ কি কাৰণে বৈৰাগ্য জীৱন। ইয়াত এতিয়া আমি দেখুৱাম, ইয়াত সোণ ৰূপৰ পৰা ধৰি বিভিন্ন আ অলংকাৰৰ পৰা ধৰি বিভিন্ন সামগ্ৰী আছে। কিন্তু যদিহে এখন মানে গৃহস্থলী সংসাৰৰ লগত জড়িত হ'লহেঁতেন, তেওঁলোকৰ তাৰ প্ৰতি মোহ লাগিলেহেঁতেন। সেইকাৰণেহে এই সাংসাৰিক মানে বৈৰাগ্য জীৱনটো ধৰিছে। কিন্তু যিসকলে মানে বৈৰাগ্য নকৰো বা হেৰি নকৰো, তেওঁলোকে নিজে ভাবিব পাৰে আমি ইয়াৰ পৰা সম্পূৰ্ণভাৱে পৃথক হৈ পিনি তেওঁলোকে গৃহস্থলী সংসাৰ আৰম্ভ কৰিব পাৰে। খুব ধন্যবাদ। এতিয়া আমি ইয়াৰ কীৰ্তিচিহ্নসমূহ আমি অকণমান চাওঁ। হয়, এই চাকি গছ 373 বছৰ জ্বলি আছে। হয়, নন ষ্টপ জ্বলি আছে। হয়, 373 বছৰ। তাত চাকিত তেল ঢালো, মই যাওঁ, তেল কোনো যাব নোৱাৰে। হয়, তাৰমানে ৰখীয়া থাকে, বগা ফেটি খাবে। হয়, তাত ৰজা দিনৰ মুদ্ৰা আছে। হয়, আৰু এয়া লক্ষীনাৰায়ণ, এইফালে লক্ষীনাৰায়ণ, ভঁৰালৰ উপাস্য দেৱতা। হয়, আৰু হাতী দাঁত আমাৰ সত্ৰৰ আছিলে 6টা, 5.5 ফুট, চব ইউনেস্কো নাম্বাৰিং। হয়, গৌমুখী শংখ 2টা, হয়, 400 বছৰ কপাৰ ৰূপৰ মীনা কৰা শৰাই, হয়, ৰূপৰ বঁটা, হয়, মাইহাং কাঁহী ৰজাই ভাত খাইছিলে। আমাৰ বিভিন্ন বিহু গীত উল্লেখ হয়। মাইহাং কাঁহী, মাইহাং বাতি, মাইহাং কাঁহী ৰজাই ভাত খাইছিলে। হয়, শিলৰ বাতি, শিলৰ কাঁহী, হয়, এইবিলাকো ভাত খোৱাৰে। আমি সপ্তাহ দিব নোৱাৰো, কিন্তু আগৰ এইবোৰ ব্যৱহাৰ হৈছিলে। এই গোমুখী শংখযোৰ যে আছে, এইযোৰ কাহানী, এইটো সাগৰৰ শামুক। হয়, সেইটো বজাই এই সৰুটো। হয়, এইটো নবজায়, এইটো জল পূজা কৰে। হয়, এইটো যাৰ ঘৰত থাকে মানে লক্ষী বাহন, লক্ষীয়ে বাস কৰে। যাৰ ঘৰত থাকে লক্ষী বামাংগ, হয়, লক্ষী বাস কৰে, সেইটো জল পূজা নহয়, বজাই এইটো জল পূজা কৰে। হয়, আৰু এইবোৰ আহোম ৰজাৰ দিনৰ 400 বছৰীয়া কীৰ্তিচিহ্ন। কপা ৰূপৰ মীনা কৰা শৰাই, 400 বছৰ, 400 বছৰ। এইবোৰ ৰাঙলী শৰাই। এইটো কিহৰ হয় ৰাঙলী শৰাইখন? ৰাঙলী শৰাই 3খন আছে, হেঙুল হাইঠা। ইয়াৰ এই ৰাঙলী শৰাই এটা তাৎপৰ্য আছে। আগৰ আহোম ৰজাৰ দিনত যদি কোনোবা দোষী সাব্যস্ত হয়, তেতিয়াহ'লে দণ্ড বিহে বা নিৰ্বাসন দিলে তেতিয়া আমাৰ ৰজা বা প্ৰজাৰ লগত এটা এই শৰাইবিলাকৰ লগত সম্পৰ্ক আছিলে। যদি কোনোবাই ৰঙা শৰাইত তামপান পাই টকা এটা দি আঁঠু লয়, তেতিয়াহ'লে এইটো কম্প্ৰমাইজ হয়, কাৰণ ৰঙা শৰাইখন দিলে বৰ সন্মানীয়। মই আপোনাক এইখনতে এটা কথা কওঁ, আমাৰ থলুৱা ভাষাত ৰাঙলী শৰাই পেলাই সেইখনে এইখন। আৰু এইবোৰ আমি পূজাত ব্যৱহাৰ কৰো। আৰু এইবোৰ আমাৰ আহোম ৰজাৰ দিনৰ অসমীয়া শিল্পীসকলে ইমান নিখুঁত হিচাপত বনাইছিলে বস্তুবোৰ, সেইটোতো আমাৰ গৌৰৱৰ বিষয়। এইটো কিহৰ হয় বাৰু? এইখন কাঠৰ হয় ন? কাঠৰ। 400 বছৰ। হয়, আৰু এইবোৰ আমাৰ ইয়াত হাতী আছিলে, হাতী ডিঙিত দিয়া ঘণ্টা। ইয়াত ৰাষ্ট্ৰসংঘই 800খন কাঁহী চিল কৰি থৈছে। 800খন মিউজিয়াম হলে তালৈ যাব। ইয়াত এইখনো আহোম ৰজাৰ দিনৰে কাঁহী, প্ৰায় 400 বছৰ, 3 কেজি ওজন হ'ব। কিহৰ হয় এখন? কাঁহৰ হয়। কাঁহৰ হয়। আৰু এইবিলাক আছে আপোনাৰ, এইবিলাক বাচন বৰ্তন, এইবিলাক ইয়াৰ ভিতৰত এইখিনি নহয়, এইবোৰ আমাৰ ব্যৱহাৰী বস্তু। আৰু আহোম ৰজাৰ দিনৰ এইবোৰ আগৰ বেৰা কাঁহী, এইবোৰ ৰাষ্ট্ৰসংঘই নম্বৰ কৰিছে বেৰা কাঁহী। আজিকালি ডাইনিং টেবুল, এই ষ্টেণ্ডডালতে ভাতৰ কাঁহী তুলি লৈ ইয়াত বহি ভাত খাইছিলে, তাৰ লগৰে এইবোৰ নম্বৰ। হয়, এইটো পহুহিং আছে আপোনাৰ। এইবোৰ নম্বৰ। হয়, আহোম ৰজাৰ দিনৰ বানবাতি, এইটো দুনৰি। এইখিনি অকণমান বস্তু দেখাওকচোন। এইটো দুনৰি, দৰা কন্যাক
আইসকলে নদীৰ পৰা পানী তুলি পেলাই দৰা কন্যাক গা ধুৱাই। এইটো দুনৰি যিবিলাক এতিয়া মানে আমাৰ বিয়াত ব্যৱহাৰ হৈ আছে। এইটো ছেকেণ্ড ৱৰ্ল্ডৰ মিছাইল। এইটো একদম এতিয়াও সক্ৰিয় হৈ আছে নেকি? সক্ৰিয় নহয়, এইটো খালি কাৰ্টিজ সত্ৰ সুৰক্ষিতৰ কাৰণে ৰজাই দিয়া। কোন ৰজাই দিছিলে? জয়ধ্বজ সিংহ। জয়ধ্বজ সিংহই দিছিলে। এইবোৰ আগৰ বানবাতি, এইবিলাক বানবাতি ইউনেস্কো নম্বৰ, এইবোৰ চব নম্বৰ। পিতলৰ খৰম নম্বৰ, কাঁহৰ খৰম, এইবিলাক কোনে কিনিছিল? আগৰ সত্ৰাধিকাৰীসকলৰ। কাঠৰ খৰম অংকু পাঞ্চাৰ। 400 বছৰ মুগাৰ ধুতি। এইখন 7খন আছে আমাৰ। এইখন 400 বছৰ। এখনৰ মূল্য 40,000। এইখনৰ দাম এতিয়া? মই শিপিনী বিলাকক সুধিছো 40,000। এইটো কি লিলাম হয় নেকি? নহয় নহয়, নহব লিলাম নহয়। না আমি সুধিছিলো, যিবোৰ এক্সপাৰ্ট শিপিনী আমাৰ ইয়ালৈ আহে তেওঁলোকে জানে এখনৰ মূল্য 40,000। এখন ৰাজাই গাত লোৱা চেলেং কাপোৰ 11 ফুট গুণাভোগ সোণৰ। এইটো ভোগ জৰা, ৰজাই সোণ ৰখাইছিলে নিচা জাতীয় বস্তু। ভোগ জৰা। এইটো অসমীয়া প্ৰবাদ আছে, হাতী খুজীয়া বাতি। এইটো হাতী খুজীয়া বাতি ন? ইউনেস্কো নাম্বাৰিং। তলৰ বস্তুটো কি? এইটো দেৱী পীঠ, ইয়াত শিৱ পূজা কৰে, দেৱী সন্তুষ্ট হয়। ৰূপৰ লোটা আমাৰ 4টা আছে। ৰজাই তামোল খোৱা বঁটা এই 2টা। এইটো কিহৰ হয় বাৰু? মেটেলটো নকওঁ, আমি চোৱা নাই। ঐতিহ্যৰ পৰা আছে। হাইচ বান কাঁহী, ভাত বান, আগৰ এইখন বান সন্মানিক ব্যক্তিসকলে ভাত খাইছিলে। এই 2খন। এটা ঘৰে ঘৰে পানী, এইটো গাগৰি। আহোম ৰজাৰ দিনত নদী, বিল, পুখুৰী পৰা আনে পানী। অসমীয়া তিৰোতাই কঁকালত সোঁফালে। এতিয়া ঘৰে ঘৰে পানী। ইয়াৰ 2টা কলহ মূৰত আনে এগৰাকী তিৰোতাই। মানে এটা গাগৰি তলত লয়, তাৰপিছত কঁকালত আনে আৰু 2টা মূৰত আনে। আৰু এইটো কলহ বাওঁফালে বাওঁ হাত আনে। এগৰাকী তিৰোতাই 4টা কলহত পানী আনে, তেতিয়া এবেলা ঘৰখন পৰিচালনা হয় পানীয়ে। আহোম ৰজাৰ দিনত তৰোৱাল। এইখন যুদ্ধত যি ব্যৱহাৰ কৰে। ৰজাৰ গুপ্তচৰ হাতত থাকে, ৰাজভঁৰালৰ পৰা লৈ পেলাই ৰাজ্যত পৰিভ্ৰমণ কৰে। ট্ৰেফিক পুলিচ শত্ৰু পাল আক্ৰমণ কৰে, গুপ্তত থাকে। এডাল মানে লাঠিও হয় আৰু অস্ত্ৰ হয়। এডাল প্ৰায় 360 বছৰ ৰূপৰ লাখুটি সিংহ। ইয়াত 10 অৱতাৰ খোদিত কৰা আছে। মৎস্য, কুৰ্ম, বৰাহ, বামন, পৰশুৰামৰ পৰা আদি কৰি 10 অৱতাৰ খোদিত আছে। এডাল লাঠিডাল কাৰ? সত্ৰাধিকাৰী আগৰ বৃদ্ধ সত্ৰাধিকাৰসকলে ব্যৱহাৰ কৰিছিল। ৰূপৰ লাঠি। আৰু এইটো আহোম ৰজাৰ দিনৰ তেজাৰী। ইয়াত সোণ ৰূপৰ মুদ্ৰা আছে, চাবিটো সত্ৰাধিকাৰ। হ'ব। এইটো কি হয়? এইটো আগৰ বৰটোপৰ ষ্টেণ্ড। পিছলে ঢাক্কা মাৰিলে এইটো বহুৱাই লৈ মানে গুলি কৰে। এইবিলাক জপা নেকি? নহয়, এইবোৰ তেজাৰী আগৰ। এইটো শিলৰ ৱাল। অসমৰ ফ্ৰীডম ফাইটাৰ মণিৰাম দান, আমাৰ দক্ষিণ পাটৰ শিষ। তেওঁ ধূপৰ মছলা খুন্দি পূজাত দিবৰ কাৰণে এই উৰালটো দিছিলে। এইটো মাজুলী প্ৰথম পকা ঘৰ, তাৰ এইটো প্ৰায় 260 বছৰীয়া ইটা। এইটো আকাশবাতি তুলসী গোট আমি এমাহ চাকি জ্বলাও। এইটো কাতিমহীয়া যিটো কাতিমহীয়া চাকি জ্বলাও, এইটো আকাশ বান্ধি বুলি কয়, আমি কোৱাহে। আৰু এইটো 300 বছৰ যাত্ৰী। এইটো তাৰ সমপৰ্যায় এখন দৰ্জা। এখন দৰ্জা সমপৰ্যায়, বাঁহ আৰু বেতৰ খুঁট। কাৰবা আছিলে এইটো? নহয়, আগৰ আমাৰ ভঁৰালৰ ভিতৰত ইয়াত মানে চৌকাঠ আছিলে। চৌকাঠৰ মাজত এইখন আছিলে। দক্ষিণপাট সত্ৰ আৰু ইয়াৰ ৰাজভঁৰালৰ বিষয়ে আমি বহুখিনি কথাই জানিলো। বহুখিনি কথাই আমাক আলোচনা কৰিলে, বহুখিনি কথাই আপোনালোকক দেখালে, আৰু গোপন বহুখিনি বস্তু আমি দেখিলো, কিন্তু সকলোখিনি বস্তু আমাৰ দেখুওৱা অনুমতি যিহেতু নাই, সেইকাৰণে আপোনালোকক দেখুৱাৰ অকণমান মানে দুখিত দেখুৱাব নোৱাৰিলো। আৰু যিহেতু এইফালে এইটো নতুনকে বনাই আছে মিউজিয়াম, তাত আপোনালোকে আহিলে এই দক্ষিণপাট সত্ৰত চাবলৈ পাব। খুব এটা সুন্দৰ আৰু খুব মনোৰম। এইবিলাক চাওক, পুৰণি কীৰ্তিচিহ্ন বুলিলে এইবিলাক এতিয়াও সজাই ৰখা হৈছে। হাতলেম যি ব্যৱহাৰ কৰিছিলে আগতে। দক্ষিণপাট সত্ৰখনৰ ৰাজভঁৰালটো আমি বহুখিনি বস্তু দেখিলোঁ, বহুখিনি কথাই আলোচনা কৰিলোঁ। এতিয়া বলকচোন যাওঁ সত্ৰখনৰ ভিতৰখনত অকণমান পৰিভ্ৰমণ কৰোঁ, কেনেধৰণৰ আছেনো ভিতৰৰ
চোৱা কি সুন্দৰ সুন্দৰ খুঁটা দেখিছে, এইবিলাক কাঠৰ খুঁটা। এইটো যি হওক মানে 300 বছৰ যিহেতু ওপৰত হৈ গ'ল, 350 বছৰ ওপৰত হৈ গ'ল, ইয়াত তলত যি পচি গৈছিলে সেইখিনি জেক দি উঠাই পিনি আকৌ তলটো পকা কৰি দিছে। মানে এতিয়া দেখিছেনে কিমান ধুনীয়া এভাগ সত্ৰ। আৰু আমি আহি পোৱা পলম হ'ল, বহুখিনি পলম হ'ল। আমি গোগামুখৰ পৰা আহিছোঁ মাজুলীলৈ, বহুখিনি দূৰ অতিক্ৰম কৰি আহিছোঁ। এতিয়া মেইন আপোনাৰ সিংহাসন বন্ধ আছে, আপোনালোকক তাৰ বাবে খুব দুখিত, দেখুৱাব নোৱাৰিলোঁ সিংহাসন যিহেতু বন্ধ। আৰু এইবিলাক সকলোখিনি দেখিছে আপোনালোকে, খুব ডাঙৰ এখন সত্ৰ দক্ষিণপাট সত্ৰখন। এই সত্ৰখনৰ বিষয়ে বহুখিনি কথাই কেতিয়া আলোচনা কৰিলোঁ আমি দেখিলে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে বহুখিনি মোৰ চেনেলৰ জৰিয়তে কিঞ্চিত মান হ'লেও জানিব পাৰিছে কি এই মাজুলী সত্ৰ আৰু মাজুলীখনৰ বিষয়ে বহুখিনি কথাই আলোচনা কৰিছোঁ। সেইখিনি আৰু বিভিন্ন সময়ত বিভিন্ন আমি এই সত্ৰসমূহৰ বিষয়ে আলোচনা কৰি যাম। আজিলৈ ভিডিঅ'টো ইমানে। যদিহে ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাব। ধন্যবাদ সকলোলৈ।